ডালিয়া ফুলৰ আলু কেনেকৈ অহা বছৰলৈ সংৰক্ষণ কৰিব পাৰি কি পদ্ধতিৰে আপোনালোকে ডালিয়া ফুলৰ আলুটো ৰাখিলে বেয়া নোহোৱাকৈ অহা বছৰ এই বছৰতকৈও ভাল প্ৰডাকচনৰ ফুল আপোনালোকে ফুলাব পাৰে সেই পদ্ধতি আজি আপোনালোকক দেখুৱাম বহুতে ৰিকুৱেষ্ট কৰিছিল যে ডালিয়া ফুলৰ আলু আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰো আৰু বহুতে নাজানেও গতিকে তেনেকৈয়ে তেওঁলোকে গছজোপা উঘালি পেলাই দিয়ে কিন্তু সেইটো কথা নহয় যদিহে আমি আলুটো সংৰক্ষণ কৰি ৰাখো তেতিয়াহলে বহুত ধুনীয়া ফুল এই বেলিৰ দৰে আমি অহা বছৰো ফুলাব পাৰো গতিকে চাব আপোনালোকক মই গোটেই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম কেনেকৈ আপোনালোকে ডালিয়া ফুলৰ আলু মানে সংৰক্ষণ কৰিব পাৰে আৰু গছজোপা যেতিয়া ফুল ফুলা হৈছিল তাৰ পিছত মই কাটি দিছিলো যাতে অকমান এনেকৈ পোখা আহে কাৰণ আলুটো অকমান পুৰত হলে ভাল ৰাখিবলৈ সেই হেতুকে মই কিছুদিন ফুলি উঠাৰ পিছত পুনৰ কাটি দিছিলো আৰু নতুনকৈ মানে কাটিং কৰিলে যেনেকুৱাকৈ পোখা আহে তেনেকৈ আহিছিলে আৰু এতিয়া যিহেতুকে বৰষুণৰ হতা ধৰিব বা বৰষুণ নেৰানেপৰাকৈ আহিব গতিকে এই সময়তে যদি আলুখিনি সংৰক্ষণ নকৰো তেতিয়াহলে আলুখিনি পচি যাব সেই হেতুকে আজি আলুখিনি মই ধুনীয়াকৈ উঠাই লৈছো আৰু ইয়াৰ পিছত কিছু প্ৰচেছ আছে সেইখিনিও আপোনালোকক মই দেখুৱাম আপোনালোকে এনেদৰে কৰিব আৰু আপোনালোকেও বৰ সুন্দৰকৈ অহা বছৰলৈকে আলুখিনি সংৰক্ষণ কৰিব পাৰিব যিহেতুকে ফুল আমি সকলোৱে ভাল পাওঁ গতিকে কিবা এটা প্ৰজাতিৰ ফুল আনিলে সেইটো যদি হঠাতে নোহোৱা হৈ যায় বহুত বেছি বেয়া লাগে সেইবাবে আমি যিমান পাৰো ভালকৈ ৰাখিব চেষ্টা কৰো ঠিক তেনেকৈ ডালিয়া ফুলৰ ক্ষেত্ৰতো এই বেলিৰ যিটো আমাৰ ধুনীয়া এটা বেলেগ প্ৰজাতি পাই যাওঁ সেই প্ৰজাতিটো যদি আমাৰ নোহোৱা হৈ যায় বেয়া লাগে কিন্তু এনেকৈ যদি আমি আলুখিনি সংৰক্ষণ কৰো তাৰ পৰা আমি পুনৰ পাম বলকচো বাকীখিনি পদ্ধতি চাই লওঁ আলুকেইটা আপোনালোকে ইতিমধ্যে মই তুলি অনা দেখা পালে দেখুৱালৈ আপোনালোকক এতিয়া অহা বছৰলৈ আমি কেনেকৈ সংৰক্ষণ কৰিম বা কি পদ্ধতিৰে ৰাখিলে আমাৰ আলুকেইটা বেয়া নহয় সেই প্ৰচেছটো আপোনালোকক মই দেখুৱাম ধুনীয়াকৈ এনেকৈ আপোনালোকে উলিয়াই ল'ব বহুত বেছি পৰিষ্কাৰ কৰি লোৱাৰ কোনো কথা নাই এয়া ইয়াৰ পৰা আপোনালোকে এতিয়াতে পুৰা একদম ডাঙৰকৈ নথব ইয়াৰ পৰা যিহেতুকে বহুকেইটা আলু ওলাব এনেকৈ আপোনালোকে ভাগি পেলাই এয়া চাওক ৬-৭টা মান হল এটা আলুৰ পৰা এনেকৈ ভাঙি থব এতিয়াতে ভাঙি থব পিছত কিন্তু দিগদাৰ হ'ব অহা বছৰলৈ এয়া এনেকৈ ভাঙি দিব বহুকেইটা হল দেখিছে ঠিক একেদৰে মই গোটেইকেইটা আলু উলিয়াই ল'ম বহুতে মোক এই ভিডিঅ'টো দিব দিছিল যিহেতুকে এতিয়া ডালিয়া ফুলবোৰ শুকাই গৈছে বহুতৰে বা এতিয়া নুফুলে সেই হেতুকে আপোনালোকে ডালিয়া ফুলখিনি উঘালি পেলাই এনেকৈ আলুটো অহা বছৰলৈ সংৰক্ষণ কৰিব পুলিটো কিনিব পাৰে কিন্তু এই বছৰ যিখিনি পুলি আমাৰ হয় বা ফুলখিনি যদি বহুত বেছি ধুনীয়া হয় অহা বছৰ একে প্ৰজাতিৰ পুলি পোৱাটো অকমান জটিলো হৈ যায় বা মিছামিছি বহুখিনি দাম লয় যিহেতুকে সংৰক্ষণ কৰিব পাৰি যিহেতুকে আমি সংৰক্ষণ কৰাতনো বাধাটো কি গতিকে এয়া দেখিছে এই আলুখিনি আমি ৰ'দত এদিন দিব লাগিব ভাল কাঢ়া ৰ'দত এদিন আমি শুকুৱালে হ'ল বহুত বেছি দিন শুকাই পেলাই একেবাৰে কৰকৰীয়া কৰাৰ কোনো প্ৰয়োজন নাই তাৰ আগত আপোনালোকে এনেকৈ আলুখিনি ল'ব কিন্তু পানী পৰিব নিদিব আৰু নুধুব আলুখিনি তাৰ পিছত এয়া হালধিৰ গুৰি আপোনালোকে আলুখিনিত ছটিয়াই দিব হালধিৰ গুৰিটোৱে কি কৰিব পোক পতংগ ধৰাৰ পৰা বা তেনেকৈ অনিষ্টকাৰী কীট পতংগৰ পৰা বচাব আৰু আমাৰ আলুখিনি ধুনীয়া সতেজ কৰি ৰখাত সহায় কৰিব এনেকৈ আপোনালোকে হালধিৰ গুৰিখিনি ছটিয়াই পেলাই ৰ'দত দিব যিহেতু মই আজি সন্ধিয়া ভিডিঅ'টো বনাই আছো গতিকে আজিতো আৰু ৰ'দ নাই কাইলৈকে মই এইখিনি ৰ'দত দিম এতিয়া এনেদৰে মই ৰাখি দিম ধুনীয়াকৈ কিন্তু পানী পৰিব নিদিব আৰু এনেকৈ কালি মই ৰ'দত দিম ৰ'দত দিয়াৰ পিছত ধুনীয়াকৈ এখন আমি বাতৰি কাকত সহায়ত ধুনীয়াকৈ মেৰিয়াব কালি ৰ'দত দি পেলাই আবেলিলৈকে মেৰিয়াই পেলাই আপোনালোকে পানী নপৰা ঠাইত ধুনীয়াকৈ থৈ দিব আৰু অহা বছৰলৈ আপোনালোকৰ এই আলুখিনি ধুনীয়া সতেজ হৈ থাকিব ৰ'দত দি উঠি পুনৰ আপোনালোকে অকমান হালধি গুৰি ছটিয়াই পেলাই ধুনীয়াকৈ বাতৰি কাকতখন মেৰিয়াই থব পাৰিব পলিথিনতো থব পাৰে একো কথা নাই তেনেকৈ ৰাখি দিব আৰু অহা বছৰ যেতিয়া কাটিং কৰাৰ সময় হয় ডালিয়া ফুলৰ তেতিয়া আপোনালোকে
লগাব মাটিত। মই অহা বছৰ যেতিয়া কাটিং কৰাৰ সময়ত বা মই যেতিয়া এই ডালিয়া ফুলৰ আলুখিনি ৰুম সেই সময়খিনি আপোনালোকক মই দেখুৱাই দিম। তেতিয়ালৈকে আপোনালোকৰ ডালিয়া জোপাৰ পৰা এনেকৈ আলুটো সংগ্ৰহ কৰি এই পদ্ধতিৰে ৰাখি থব। অহা বছৰলৈ অকণমান শুকাই যোৱাৰ নিচিনা হ'ব, চিন্তা কৰাৰ কোনো কাৰণ নাই। তাৰ পিছত আপোনালোকে যেতিয়া কাটিং কৰাৰ সময়ত মাটিত আমি দি দিম, পুনৰ ধুনীয়াকৈ তাৰ পৰা পুলি আপোনালোকে দেখিবলৈ পাব আৰু বহুত ধুনীয়া হ'ব। এই বছৰতকৈও অহা বছৰ ডালিয়া ফুলৰ আপোনালোকে প্ৰডাকশ্যনটো বেছি দেখিবলৈ পাব। গছডাল বেছি মজবুত হয় যদিহে আমি এনেকৈ ঘৰুৱাভাৱে আলুটো সংৰক্ষণ কৰোঁ। মই যোৱাবাৰো কৰিছিলোঁ, ভিডিঅ' দিছিলোঁ আৰু ডালিয়া ফুল ৰোপণ কৰোঁতেও ভিডিঅ' দিছিলোঁ সেই আলুৰ সহায়ত। অহা বছৰ মই পুনৰ দিম। আশা কৰোঁ ভিডিঅ'টিয়ে আপোনালোকক উপকৃত কৰিব। যিহেতুকে ফুল ভাল পাওঁ, ঘৰতে এখন সৰু ফুলৰ বাগিচা আছে, গতিকে আপোনালোকক কেতিয়াবা সেইখনো ভালকৈ মই দেখুৱাম। এতিয়া আৰু ফুল লগাব হৈছে, যিহেতু ঠাণ্ডাৰ দিনৰ ছিজন ফ্লাৱাৰবোৰ এতিয়া নুফুলে, তাৰ বাবে অকণমান মেৰামতি কৰি আছোঁ। আপোনালোককো দেখুৱাম। ভাল লাগে ফুলনিখন থাকিলে। বিভিন্ন চিন্তা ভাৱনা যেতিয়া হয়, যদিহে ফুলত অকণমান পানী দিওঁ, সন্ধিয়াৰ সময়ত ফুলনিখনত যাওঁ, মনটো বহুত বেছি ভাল লাগে। সেইবাবে আৰু এৰিছোঁ আজিলৈ। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব আৰু এনেদৰে সংৰক্ষণ কৰিব। আগতে জানিছিল নে সেয়াও জনাব, বা আপোনালোকে যদি কিবা বেলেগ পদ্ধতিৰে সংৰক্ষণ কৰিছিল সেয়াও মোক জনাব। এৰিছোঁ আজিলৈ।